কোনো নাথাকোঁতে ফোন এটা কৰি লওঁ বিটু দাইলে। খবৰ সুধি দিওঁ আকৌ। ৰিং কৰিছে। হেল্ল'। অঁ বিটু দাই। হেৰি নহয়, খবৰ এটা দিছোঁ শুনক। চেলেনা বাই বিয়া ঠিক হৈছে। অতি সোনকালে বিয়া হ'ব দেই কৈ দিছোঁ এতিয়া। একদম যিমান পাৰে সোনকালে কি কৰে কৰক আৰু। অঁ ঠিক আছে। ঠিক আছে। এইটো আকৌ মনে মনে আহি কাৰ লগত কথা পাতি আছে। ঠিক আছে ৰাখিছোঁ। চেলেনা বাই আপুনি? মই কিন্তু তই কাৰ লগত ফুচফুচাই কথা পাতি আছ ইমান? নহয় মানে সেই লগৰ এটালৈ ফোন কৰিছিলোঁ। বাৰ্থডে আছিলে মানে উইচ কৰিছোঁ আকৌ। মোৰ লগৰ ল'ৰা। তোৰ লগৰটোলৈ কথা পাতোতে তই ইমান ফুচফুচাই কথা পাতি আছ যে, কথাটো কি? নহয় মানে গোটেই ঘৰটোত ডাঙৰকৈ চিঞৰিলে আকৌ আপোনালোকৰ ডিষ্টাৰ্ব হ'ব বুলিয়ে মই কাষলৈ গুচি আহিছোঁ। তই মিছা কথা কৈছ নেকি বাৰু? মিছা কথা কোৱা যেন লাগিছে। নাই চেলেনা বাই, মিছা কথা নাই কোৱা। তইহে জানিবি সঁচা কথাই কৈছ নে মিছা কথা কৈছ। আৰু হেৰি নহয়, আগফালে গোলাপজোপা কলি আছে। গোলাপজোপাত অকণ সাৰ পানী দেগে যা। কৈ থাকিব লাগিব অকল। টাববিলাকো চাফা কৰিবি, আলহী অহা কথা আছে এইকেইদিনতে। গম পাইছই নহয় আৰু মোৰ বিয়াৰ কাৰণে মোৰ শাহুৰে চাবলৈ আহিব মোক ঘৰতে। সেইকাৰণে অকণ ঘৰখন চাফা কৰি থওঁ। ঠিক আছে চেলেনা বাই, মই এতিয়াই গৈ কৰি আছোঁ। আৰু শুন, এতিয়া বহাগৰ বিহু পাইছেহি। তগৰ নাহৰ কপৌ এইবোৰ ফুলিব। নাহৰজোপাত ধুনীয়াকৈ একদম চাফা কৰি থবি গুৰিটো। ফুলিব কিমান ভাল লাগিব। আৰু তগৰজোপাও গুৰিটো অলপ খুচৰি দিবি, কলিয়াইছে। আৰু এটা কথা, হেৰি কপৌ ফুল এজোপা সেই নাৰিকলজোপা ফালে লগাই দিবি, আৰু এজোপা ডাঙৰ জোপাৰ পৰা এক্সটেণ্ড কৰি দিবি। ঠিক আছে চেলেনা বাই। ভাল বাচিছোঁ। তলে তলে কিবা গোল খিলাই আছে যেন পাইছোঁ দেই। বিশ্বাস নাই এইটোৰ ওপৰত মোৰ অকণমানো। পাপাই যে কৰ মানুহবিলাকক একদম আশ্ৰয় দিয়ে নহয় ঘৰত। লাষ্টত গৈ এইটোৱে কিবা একদম ডাঙৰ কাণ্ড নকৰিলে হৈছে আৰু। কামবোৰ একদম কৰিবলৈ কৈ থাকিব লাগিব, তেতিয়াহে কৰিব। নিজে বোলে কিবা এটা কৰোঁচোন, নাই খোৱাত হ'লে এক্সপাৰ্ট একদম। জিগাল খায়। ঐ বিটু, তই যে এনেকৈ চিন্তা কৰি থাকিলে কি হ'ব বাৰু? আমাৰ কৰ্মশালাটো থাকি যাব দেই, বিহু পাইছেহি আৰু। ৰচোন, তহঁতিনো কি বুজিবি মোৰ কথা? বুজিছোঁ, কিন্তু আমাৰ গাঁৱৰ পৰা প্ৰত্যেক বছৰে আমাৰ হুঁচৰি দলটো চবেই মাতে। হেৰি কয়, প্ৰেক্টিচ নকৰিলে, কৰ্মশালাটো নকৰিলে আমাৰ কি হ'ব কচোন? প্ৰেক্টিচটোতো কৰিবই লাগিব। চ'ত সোমালেই। বহাগলৈনো কিমান দিন বাকী আছে আৰু? এমাহ আছে। এমাহ যদি সম্পূৰ্ণ প্ৰেক্টিচ নকৰোঁ কি হ'ব আৰু? তহঁতিনো কি বুজিবি? মোৰ মানুহজনী ঘৰলৈ গুচি গ'লগৈ, মোৰ নাচনীজনীয়ে নাই, মইনো কি বুলি ঢোল বজাম? ভালকৈ আৰু সংসাৰখন ৰাখিব নোৱাৰিলি। মাঘী জীয়েকৰ লগতনো ঘূৰি ফুৰিবলৈ কোনে কৈছিলে তোক? সেইকাৰণেতো চেলেনা গ'লগৈ। এতিয়া দুখ কৰি থাকি কি লাভ? আৰু তই ভাল ঢুলীয়া আমাৰ গ্ৰুপৰ, তই ঢোল নবজালে নহ'বই এইবাৰ। তহঁতি এটা কটা ঘাঁহত নিমখ নিদিবি দেই, এনেই মন চন বেয়া লাগি আছে। একদম খং উঠিব আকৌ মোৰ। আৰে ভাই, প্ৰেক্টিচ কৰিব হ'ল। ছোৱালীখিনি আহি আছে, গাঁৱৰ ল'ৰাখিনিও পাবহি। তই আৰু এনেকুৱা কৰি থাকিলে কি হ'ব? মইনো কেতিয়া ক'লোঁ ঢোল নবজাওঁ বুলি? বজাম নহয় মই ঢোল। অকণমান তহঁতি স্পেচ দেচোন, অকণমান কথাবোৰ ভাবিব দে। কি যে হ'ব আৰু ইয়াৰ দেই সঁচাকৈ। ঐ সৰু সূতা চেলেংখনি বৈ দিয়া সৰু ভনী, হুঁচৰি গাবলৈ যাবই গোবিন্দাই ৰাম। এতিয়াহে বগী তৰা ওলাই দেখা দিয়া, হাতত পাণ বঁটা লৈ ৰাইজক সেৱা কৰা। টিপ-টপ দেখিলে আহোঁ বুলি নকবা মাজনী, টিপ-টপ দেখিলে আহোঁ বুলি নকবা মাজনী, মাজনী মোৰেনো পানী পৰা ঘৰ। এই চাপৰকেইটা প্ৰেক্টিচ কৰিবি দেই। তাল বিচিম দাও ধিম দাও দাও, তাল বিচিম দাও ধিম দাও। হ'ব দে। বাকীখিনিক মাতি দে, যা প্ৰেক্টিচটো কৰোঁ আকৌ হুঁচৰি দলটো। মই এতিয়া মাতি দিছোঁ ৰ, সেইখিনিতে আছে, আহি আছে। তই অলপ জল্দি মাতি দিবি দেই। প্ৰেক্টিচটো অকণমান 1-1.5 ঘণ্টামান হ'লেহে ভাল হ'ব। মানুহবোৰ কোন ক'ত আছে? পালোহি মই। আইতা পালাহি তুমি? পালোহি পাই নাতি পালি জানি। হেৰি নহয়, কি বুলি কয়, গাড়ীতে মোনা বস্তুবোৰ আছে, মোনা চোনাবোৰ, বেগ চেগবোৰ। কোনোবা এটা উঠাই আনিবলৈ কবিচোন ৰুমলৈকে। চিন্তা নকৰিবা আইতা, আমাৰ ঘৰত কাম কৰা এটা আছে নহয়, সিটো আহিব। এইজনী কৰ বুঢ়ী আহিলে আকৌ। কোন এইটো? আইতা, এইটো এই বেটেৰী, আমাৰ ঘৰত কাম কৰা ল'ৰাটো। কি পেন্দুৰকৈ চাই আছ? যা গাড়ীখনৰ পৰা বেগকেইটা লৈ আগে। ক'ত আছে? আইঅ, তাৰ মাত খাৰ শুনা। ছাতিটো দেখিছা নাই? ধাৰ লগাই দিম আকৌ, যা গাড়ীতে আছে। যা আকৌ, ডাঙৰে কিবা এটা কৈছে শুনা নাই নেকি তই? বেগকেইটা লৈ আগে। বৰ আকুৰ বুজালিও এইটো মদ গৰ্বী। ঠিক কৰি পেলাম বুজিছা নাই? বহুতক ঠিক কৰি থৈছোঁ মই। বেগ কেইটা আছে? 4টামান আছে, যা। অকণমান দীঘলীয়াকৈ থাকিবলৈ আহিছোঁ ছোৱালীজনীৰ ঘৰত। ই ৰাম, 4বাৰ আনিবগৈ লাগিব। আনকৈ যা, এনেই খাবলৈ পাইছা নেকি গালে ইয়াত? গৈছোঁ। কি ক'বা আইতা ইয়াৰ কথা? বেটা অলপ আছে, ঠিক কৰি পেলাম ৰ। বন্ধ কৰি
থাকিবলৈ আহিছে। দীঘলীয়াকৈ মোৰ বিয়া চিয়াৰ কথা ওলাইছে যে সেইকাৰণে আহিছে। ইয়াৰ পিছত কি হ'ল কি নহ'ল, ইয়াৰ পিছৰ খণ্ডবোৰ যদিহে আপোনালোকে চাবলৈ বিচাৰে তেতিয়া চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। সোনকালে 100কে কৰি দিয়ক আৰু বন্ধুসকল। আৰু আজি খণ্ডটি চাই সঁচাকৈ যদি ভাল পালে লাইক এটা কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব।